আজি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংবাদমেল সম্বোধন কৰে আৰু এই সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাৰ খতিয়ান দাঙি ধৰিলে সাংসদগৰাকীয়ে। অৰ্থনৈতিক প্ৰস্তাৱত ঘাইকৈ আমি অসমৰ গোটেই অৰ্থনৈতিক যিটো অপব্যৱস্থাপনা আৰু আমাৰ যিহেতু চৰকাৰখনে যিটো ঋণৰ উত্থান ঋণ গ্ৰহণ কৰাৰ যিটো উত্থানৰ যিটো ৰাজনীতি, সেই ৰাজনীতিত আমাৰ অসমৰ অৰ্থনীতিত এটা ভয়াৱহ ভৱিষ্যতৰ কথা এই অৰ্থনৈতিক প্ৰস্তাৱত দাঙি ধৰা হৈছে। মই এইখিনিতে এই অৰ্থনৈতিক প্ৰস্তাৱটো দাঙি ধৰোঁতে মই সভাত উল্লেখ কৰিছিলোঁ যে 2016 চনত যেতিয়া তৰুণ গগৈ চৰকাৰখন গঠন নহ'ল, যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰখন গঠন হ'ল অসমত, সেই সময়ত এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে আৰু বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি বাজেট উত্থাপনৰ পিছত তেখেতে অসমৰ অৰ্থব্যৱস্থাৰ ওপৰত এখন হোৱাইট পেপাৰ শ্বেতপত্ৰ তেওঁ এছেম্বলিৰ মজিয়াত দাঙি ধৰিছিলে। এই শ্বেতপত্ৰৰ ওপৰত যিটো আলোচনা হৈছিলে, এতিয়াও মনত পৰে সেই দিনটো যেতিয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই তেওঁৰ কাৰ্যকালত বিজেপি চৰকাৰখনে বোলে উত্তৰাধিকাৰী সূত্ৰে 10,000 কোটি টকাৰ এটা ধাৰ বিজেপি চৰকাৰখনৰ ওপৰত এৰি থৈ গ'ল আৰু সেই কথাত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে তৰুণ গগৈ ডাঙৰীয়াক যেন কাঠৰ গঁড়ালত থিয় কৰাই বিভিন্ন ধৰণে কটুক্তি কৰিছিলে। এটা পৰ্যায়ত এনেকুৱা ধৰণৰ কটুক্তি কৰিছিলে যে প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ অৰ্থব্যৱস্থাক সেই ভাঙি পৰা এজিপিৰ দিনৰ পৰা তিল তিলকৈ গঢ়ি তুলি অসমৰ অৰ্থব্যৱস্থাক জীপাল কৰি তোলা তৰুণ গগৈ ডাঙৰীয়াক যি ধৰণেৰে সৈতে হিমন্ত বিশ্ব শৰ্মাই তেতিয়া সমালোচনাই নহয় অতি নিৰ্মমভাৱে যি কটুক্তি কৰিছিলে, সেই কটুক্তিত তৰুণ গগৈ ডাঙৰীয়াই এছেম্বলিৰ মজিয়াত চকুলো টুকিছিলে। মই এই কথাটো এইকাৰণে আঙুলিয়াই দিছোঁ, সেই সময়ত উত্তৰাধিকাৰী সূত্ৰে বিজেপি চৰকাৰে তৰুণ গগৈ চৰকাৰখনৰ পৰা 10,000 কোটি টকাৰ এটা উত্তৰাধিকাৰী সূত্ৰে এটা ধাৰৰ বোজা পালে আৰু সেইকাৰণে তৰুণ গগৈক কটুক্তি কৰিছিলে। কিন্তু আজি এইখন চৰকাৰে বিজেপি চৰকাৰে 2016 চনৰ পৰা আৰু বিশেষকৈ 2021 চনৰ পৰা হিমন্ত বিশ্ব শৰ্মাই যি অবাধ গতিত প্ৰতি মাহে গড় হিচাপে প্ৰায় 1,000 কোটি টকা তেওঁ প্ৰতি মাহে ধাৰ ল'বলৈ আৰম্ভ কৰিছে। ধাৰ লোৱাটো একো ডাঙৰ কথা নহয়, ডেভেলপমেণ্টেল ইকনমিত সেই কথাটো আমিও স্বীকৃতি দিওঁ। ডেভেলপমেণ্টেল ইকনমিত ৰাজ্যখনৰ বা অৰ্থব্যৱস্থাৰ গতি ত্বৰান্বিত কৰিবৰ কাৰণে বিনিয়োগ কৰাটো দৰকাৰ আৰু বিনিয়োগ কৰিবলৈ কেতিয়াবা চৰকাৰ এখনে ঋণ লয়, কিন্তু সেই ঋণ কি কামত ব্যৱহাৰ কৰা হয়? যদি প্ৰডাক্টিভ এক্সপেণ্ডিচাৰত কৰা হয়, সেই বিনিয়োগৰ যোগেদি অসমৰ অৰ্থব্যৱস্থা আৰু টনকিয়াল হয়, অসমৰ জনসাধাৰণৰ জেপলৈ অতিৰিক্ত উপাৰ্জনৰ দিহা আহে। যদি এনেধৰণে ঋণ লৈ পেলাই বিনিয়োগ কৰাৰ বিপৰীতে অসমত নতুন নতুন কৰ্মসংস্থানৰ সৃষ্টি হয়, তেতিয়াহ'লে তেনেধৰণৰ ঋণ লোৱাটো বাঞ্ছনীয়। কিন্তু মই এই কথাটো আজিৰ সভাত আঙুলিয়াই দিছোঁ যে যিখন FRBM আইন অসম চৰকাৰে গ্ৰহণ কৰিছিলে তৰুণ গগৈ চৰকাৰৰ দিনত, যাতে এখন চৰকাৰৰ এই ঋণ গ্ৰহণৰ ক্ষেত্ৰত যাতে বিত্তীয় শৃংখলাৰ পৰিসীমাৰ ভিতৰত যাতে চৰকাৰখনে কাম কৰে, সেইকাৰণে
2005 চনত এখন FRBM আইন তৰুণ গগৈ চৰকাৰে গ্ৰহণ কৰিছিলে আৰু এইটো দাঙি ধৰা হৈছিলে